এই খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ বেংক অফ বৰোদা বেংকৰ ফালৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। অফিচ এছিষ্টেণ্ট পিয়নৰ পোষ্ট মুকলি হৈছে, য'ত নেকি আমাৰ অসমতে পোষ্ট আছে। আপোনাৰ বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লিকেশ্যন ফিজ কেতিয়া কিমান কাটিব লাগিব, এপ্লাই কেতিয়াৰ পৰা হৈ আছে, কেতিয়ালৈকে লাষ্ট ডেট, গোটেইখিনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আৰু আৰম্ভ কৰাৰ আগতে ইউটিউব চেনেলটো যদি মোৰ এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া এনেধৰণৰ যিকোনো চাকৰি আহিলে আপডেট দিলে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ 3 মে'ৰ পৰা, 3/5/2025 পৰা। আৰু লাষ্ট ডেটটো যদি চাই আপোনালোকে 23 মে'লৈকে এপ্লাই কৰি থাকিব পাৰিব 2025 পৰা। আৰু পোষ্টখিনিৰ নেম হৈছে অফিচ এছিষ্টেণ্ট পিয়নৰ পোষ্ট হয়। আৰু বেংক অফ বৰোদাৰ ফালৰ পৰা আপোনালোকৰ আহিছে। ভেকেঞ্চি কিমান আছে মই লাষ্টলৈ কৈ দিমগৈ। আপোনালোকৰ নাম্বাৰ অফ ভেকেঞ্চি টোটেল 500 ভেকেঞ্চি আহিছে। আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট আছে, সেইটোও কম। ভিডিঅ'টো শেষলৈকে চাব। এইজটো যদি চাই 18 বছৰৰ পৰা মিনিমাম 26 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে SC ST OBC OBC যিখিনি এইজ ৰিলেক্সন থাকে সকলোখিনি আপোনালোক লাভ কৰিব। কোৱালিফিকেশ্যনটো যদি চাই 10 ক্লাছ পাছ, মাত্ৰ মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু লগতে এটা আপোনালোকৰ কণ্ডিশ্যন দিছে যে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ, মানে আপোনাৰ আমাৰ অসমত যেনেকৈ অসমীয়া জানিব লাগিব বা বেলেগ ষ্টেটত কৰিলেও আপোনালোকৰ তেনেধৰণৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিলে এপ্লাই কৰিব পাৰিব। তাৰ পে স্কেলটো ইয়াত এনেকৈ ধুনীয়াকৈ দি দিছে, প্ৰায় ভাল পে স্কেল এটাই পাব বেংকৰ চাকৰি, যদিও টেনশ্যন ল'ব নালাগে। আৰু SC ST হ'লে 5 বছৰ, OBC 3 বছৰ, আৰু নন ক্ৰিমিনেল OBC NCL থাকিব তেতিয়া 3 বছৰ পাব। এক্স ছাৰ্ভিচমেনৰ এইখিনি মানে এক্সট্ৰা আপোনালোকৰ এইজ ৰিলেক্সন গোটেইখিনি আছে। বৰ বিশেষখিনি কৈ নাথাকোঁ, মুঠতে ইম্পৰ্টেণ্টকেইটা কৈ দিছোঁ। আপোনালোকে এপ্লাইটো গম পালেই। আৰু ইয়াতে আপোনালোকৰ আছামৰ কাৰণে আপোনাৰ লোকেল লেংগুৱেজ দিছে যে ইংলিছ, হিন্দী এণ্ড আছামিজ জানিলে আপোনালোকৰ হ'ব, বা নাইবা আপুনি আছামিজ, বেংগলী বা বড়ো যিকোনো এটা জানিলে হ'ব। মানে অসমীয়া জানিলে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া শেষৰ ফালে ভিডিঅ'টো আমি পোষ্ট কিমান আছে সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত যদি চাই আমাৰ আছাম নাম্বাৰ অফ ভেকেঞ্চি ডিটেইলছখিনি দি থৈছে। আমাৰ অসমৰ কাৰণে পোষ্ট যদি চাই অনলি 4টা মাত্ৰ পোষ্ট আছে। টোটেল 4টা আছে। OBCত এটা পোষ্ট আছে, আনৰিজাৰ্ভত 3টা পোষ্ট আছে। মাত্ৰ 4টা পোষ্টেই আছে। আপোনালোকৰ এই পোষ্টখিনি যদি ইণ্টাৰেষ্টেড হয়, বেংকৰ যথেষ্ট ভাল চাকৰি হয়, আপোনালোকে এপ্লাইটো কৰি লওক। পোষ্ট কম যদি এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকৰ সুবিধা হ'ব। এতিয়া যিহেতু এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কিন্তু বেংকত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ কাটিবলৈ আপোনালোকৰ EWS OBC জেনেৰেল কেণ্ডিডেট 600 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যদি SC ST PW এক্স ছাৰ্ভিচমেন হয় তেতিয়া 100 টকা এপ্লিকেশ্যন ফিজ কাটিলেই হ'ব। আৰু এই অফিচিয়েলি এডভাৰটাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থোৱা, আপোনালোকে নিজে গৈ ভালদৰে চাই ল'ব। আৰু হোৱাটছআপ গ্ৰুপৰ লিংকো আছে, আপোনালোকে জইন হৈ ল'ব। ইনষ্টা ID দি থোৱা আছে, ফ'ল' কৰি ৰাখিব। ফেচবুক পেজৰ লিংক আছে, ফ'ল' কৰি ৰাখিব। মোৰ লগত যদি জইন হৈ থাকিব বিচাৰে, সকলো লগৰ বন্ধু বান্ধৱীলৈ আপোনালোক সকলো ল'ৰা ছোৱালী যিহেতু এপ্লাই কৰিব পাৰিব। ইয়াত ভিডিঅ'টো আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰি দিব। নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।